আমাৰ আটাইকেইটা চেনেললৈ মোৰ আন্তৰিক শুভেচ্ছা ৰাখিছোঁ। বংশৰ অভয়পুৰীয়া পাম ৰাইজে এই গণেশ পূজাখন যোৱা 30 বছৰ ধৰি একেৰাহে ৰাইজৰ সমাগমৰে উৎসাহ উদ্দীপনাৰে চলাই আছে। তাৰ কাৰণে মই এই ৰাইজক হিয়াভৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। কিয়নো আজি বহাগৰ দিনটোত মানুহবিলাকে একেলগে লগ লাগি থুপ হৈ ইয়াত উলহ মালহেৰে যিটো উৎসৱ উদযাপন কৰা আমি দেখা পাওঁ, প্ৰতিজন মানুহৰ অন্তৰত এটা খুব হাঁহি বিৰিঙি আৰু পূজাৰ যিটো আনন্দ, বিহুৰ যিটো আনন্দ সেইটো উপভোগ কৰে। লগতে এখেতসকলে যিটো ভোগ ভাতকে আদি কৰি আৰু গোসাই লৈ যিটো প্ৰচেছন কৰে সেইটো অতি সুন্দৰ, আৰু এই সুন্দৰটোক আমি ভাবিছোঁ ভৱিষ্যতলৈ এনেকৈ কাৰ্যসূচীবিলাক ৰাখক, যাতে বংশৰত এই উৎসৱটোৰ যোগেৰে আমি একতাৰ দলেৰে বান্ধি ৰাখিব পাৰোঁ বা থাকিব পাৰোঁ। ধন্যবাদ। মই পোনপ্ৰথমে আমাৰ এই চেনেলসমূহক মই যথেষ্ট কৃতজ্ঞতা জনাইছোঁ। আজি অসমীয়া ৰঙালী বিহুৰ আজি প্ৰথম দিন 1 বহাগ, আৰু এই 1 বহাগত আমাৰ গোটেই অসমতে আমাৰ গণেশ পূজা হিচাপে পালন কৰি আহিছে, আৰু আমাৰ এই বংশৰ অভয়পুৰীয়া পাম ৰাইজেও মিলি আমাৰ আজি 1 বহাগত আমি গণেশ পূজা ইয়াত উদযাপন কৰিছোঁ। আমাৰ ইয়াত এটা গণেশ মন্দিৰ আজি প্ৰায় 300 বছৰ আগৰ পৰা ইয়াত আমাৰ আছে, আৰু এই মন্দিৰটোত আমি আমাৰ অভয়পুৰীয়া পাম ৰাইজৰ লগতে গোটেই বংশৰবাসী ৰাইজে তথা ওচৰ চুবুৰীয়া গাঁৱৰ মানুহে ভক্তবিলাকে আহি আমাৰ ইয়াত ধূপ ধূনা আনি তেওঁলোকৰ মনৰ আশা পূৰণ হ'বৰ বাবে আমাৰ ইয়াত প্ৰাৰ্থনা কৰে, আৰু আমি এই মন্দিৰটো অভয়পুৰীয়া পাম ৰাইজে লগ লাগি যি পাৰোঁ লগতে আমাৰ এই গণেশ পূজা আমি গণেশৰ যাতে সকলোৰে মনত এটা সৎ ভাৱ ভাল ভাৱ জাগি উঠে, আৰু গণেশ হৈছে আমাৰ একমাত্ৰ দেৱতা, যিয়ে আমি গণেশৰ বাহিৰে অন্য আমি দেৱ দেৱী আমি পূজা কৰিব নোৱাৰোঁ। প্ৰথমতে আমি গণেশক পূজা কৰিব লাগে। সেয়েহে আমাৰ অসমীয়া ধৰ্মমতে আমি গণেশক আগত আমি স্থান দিওঁ। সেয়েহে আমাৰ গোটেই অভয়পুৰীয়া পাম ৰাইজে মিলি প্ৰতি বছৰে 1 বহাগৰ দিনা আমাৰ ইয়াত গণেশ পূজা আমি উদযাপন কৰোঁ, আৰু এই গণেশ পূজা উপলক্ষে আমি ৰাতিপুৱা ষষ্ঠ অভিযান আৰম্ভ কৰোঁ, আৰু আৰম্ভ কৰাৰ লগতে ইয়াৰ পিছতে আমি আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াত পালন কৰোঁ। শোভাযাত্ৰা গণেশৰ মূৰ্তি লৈ আমি গাঁৱত শোভাযাত্ৰা কৰোঁ, আৰু শোভাযাত্ৰাত আমাৰ বেণ্ড পাৰ্টি, সংকীৰ্তন, আই মাতৃসকল, আমাৰ বিভিন্ন ধৰণৰ ডেকা গাভৰু আমাৰ ভক্তসকল ইয়াত মিলিত হয়। আৰু আমি এই গণেশ পূজাখন আয়োজন কৰিছোঁ, আৰু এতিয়ালৈ সুন্দৰভাৱে চলি আছে। এইবাৰ আমাৰ 30 বছৰ ভৰি দিছে, গতিকে এই উৎসৱটোৰ বিভিন্ন কাৰ্যসূচীৰে আমি উদযাপন কৰিবলৈ আগবাঢ়ি আছোঁ। ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ লগতে আমাৰ ওচৰতে প্ৰাক্তন প্ৰধান শিক্ষক মহোদয়, জ্যোতিৰাজ হাইস্কুলৰ প্ৰধান শিক্ষক মহোদয় আছে, তেখেতৰ পৰা দুআষাৰ বিচাৰিম, তেখেতে কি ক'ব বিচাৰে? হয়, জনাব। সংস্কৃতিৰ লগত জড়িত আমাৰ শ্ৰী শ্ৰী গণেশ মন্দিৰত আমি অভয়পুৰীয়া পামৰ ৰাইজে লগ হৈ ৰাস কমিল মিলৰ মাজেৰে আমি এই গণেশ পূজাটো আজি প্ৰায় 30 বছৰ ধৰি একেলগে কৰি আছোঁ। বিভিন্ন এই আমাৰ অভয়পুৰীয়া পামৰ বাহিৰে বিভিন্ন অঞ্চলৰ পৰা ৰাইজে আহি আমাৰ ইয়াতে অংশগ্ৰহণ কৰে। মই ভাবোঁ আমাৰ এই গণেশ পূজাই অকল অভয়পুৰীয়া পামৰেই নহয়, আমাৰ কোনো বংশৰ তথা এই বৃহত্তৰ এটা অঞ্চল মিলি